নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে খুব ভাল খবৰ দিছে। কামাণ্ডো বেটেলিয়নটো আপোনালোকে পাবলৈ গৈ আছে এক্সট্ৰা 10 নম্বৰ। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক 15,000 পদৰ বিষয়ে তথ্য সহকাৰে জনাম। CM ছাৰে কি ক'লে, কি ভাগত থাকিব পদ, A to Z জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে গম পাইছে যে CM ছাৰে আজিৰ পৰা প্ৰায় 4 দিন আগতে এইটো কথা উল্লেখ কৰিছিল আৰু এতিয়াও আজিও কৰিছে তেওঁ, যে অসম পুলিচত 2024 চনত বা জুলাই মাহতে 15,000 পদ আহিব বুলি কৈছে। যেতিয়া তেওঁ ফাৰ্ষ্ট ঘোষণাটো কৰিছিল তেতিয়া তেওঁ জুলাইত বুলিয়ে উল্লেখ কৰিছিল যে 15,000 পদ জুলাইত আমি দিম বুলি CM ছাৰে উল্লেখ কৰিছিল। কিন্তু বৰ্তমান CM ছাৰে কৈছে যে গোটেই 50,000 পদটো 2024 চনৰ ভিতৰতে কমপ্লিট কৰিম বুলি কৈছে। আজিও এখন ভাষণত প্ৰায় কিছু সময় আগতে এইটো কথা উল্লেখ কৰিলে যে 2024 চনৰ ভিতৰতে গোটেই ৰিক্ৰুইটমেণ্টটো কমপ্লিট কৰিম বুলি তেওঁ নিজে উল্লেখ কৰিলে। আৰু তাত এইটো কথাও স্পষ্টকৈ উল্লেখ কৰিলে যে 50,000 ৰিক্ৰুইটমেণ্টত 10 নম্বৰ এক্সট্ৰাকৈ দিয়া হ'ব। যোনসকল পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকক 10 নম্বৰ এক্সট্ৰাকৈ দিয়া হ'ব। এতিয়া আমি অসম পুলিচৰ বিষয়ে আলোচনা কৰিম। যিহেতু CM ছাৰে কৈছে 15,000 পদ নতুনকৈ আহিব বুলি। এই 15,000 পদ কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট ডিপাৰ্টমেণ্ট, ফায়াৰ ডিপাৰ্টমেণ্ট, ফায়াৰ ব্ৰিগেড আপোনালোকে গমেই পাইছে। তাৰপিছত আপোনালোকৰ আছাম পুলিচৰ SI, AB, UB, তাৰপিছত আপোনালোকৰ এক্সাইজ ডিপাৰ্টমেণ্টতো পদ থাকিব পাৰে। গোটেইখিনি সামৰিক বাহিনী অসম পুলিচত বহুত কেইটা ভাগতে পদ ওলাব, টোটেল 15,000। এতিয়া আছোঁ 10 নম্বৰ দিয়া হ'ব। 10 নম্বৰ অসম পুলিচত দিয়া হ'ব নেকি? চাওক বন্ধুসকল, 10 নম্বৰ অসম পুলিচতো দিয়া হ'ব, কাৰণ 50,000 পদত 10 নম্বৰকৈ বৃদ্ধি কৰা কথা CM ছাৰে নিজে উল্লেখ কৰিছে। টোটেল 50,000 পদতে 10 নম্বৰ বৃদ্ধি হ'ব বুলি CM ছাৰে নিজে উল্লেখ কৰিছে। আপোনালোকেও 10 নম্বৰ পাবলৈ সক্ষম হ'ব যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই। এতিয়া আহিছোঁ কামাণ্ডো বেটেলিয়নত আপোনালোকক 10 নম্বৰ দিয়া হ'ব নেকি? হয়তো কামাণ্ডো বেটেলিয়নতো আপোনালোকক 10 নম্বৰ দিয়া হ'ব পাৰে যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই। যিহেতু গোটেই টোটেল 50,000 পদত 10 নম্বৰ দিয়া হ'ব বুলি কৈছে। যোনসকল পৰিয়ালত চৰকাৰী চাকৰি নাথাকে তেওঁলোকক 10 নম্বৰ দিয়া হ'ব বুলি উল্লেখ কৰিছে। হয়তো কামাণ্ডো বেটেলিয়নতো এই 10 নম্বৰটো প্ৰযোজ্য হ'ব। আজিও CM ছাৰে এইটো কথা উল্লেখ কৰিছে। এইটো সৰু আপডেট আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।